Oh, no, 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 no. চীন ভাৰতৰ যুদ্ধ হব, হিমানী পদা লুপ্ত হব। হিমানী পদা লুপ্ত হলে বগী কলিবোৰ ধৰা পৰিব। বগী বগীবোৰ চীনে নিব, কলি কলিবোৰ অসমক দিব। বৰ খাতৰা গান গাই দিলি মৰণ। একো চীনক বগা বগাখিনি দিবলৈ নাই, কোলা কোলাখিনিয়ে দিম। বগা বগাখিনি আমাৰ অসমত থম আকৌ। তই ঠিকেই কৈছ, কলিখিনি সিহঁতকে দিব লাগিব, কাৰণ চাইনাততো গোটেই বগা মানুহে আছে ন। এই কোলাখিনিকে এসোপামান দি পঠিয়াব লাগিব আৰু সিহঁতলৈ। হয় দে, তই ঠিকেই কৈছ, কোলাখিনি চাইনাকে দি পঠিয়াব লাগিব, বগা বগাখিনি আমাৰ অসমত থ'ব লাগিব। কাৰণ আমাৰ অসমৰ ডেকাইতো আজিকালি সেই বগী বগী ছোৱালী পকৰতে লাইন মাৰে ন, কোলাখিনিক পাত্তাই নিদিয়ে। আৰে ভাই, ৰূপে কি খুৱাব, গুণেহে তৰিব, কথাষাৰ এনেই নকয় নহয়। কোলা বগা কথা নাই, মুঠতে ভাল চৰিত্ৰৱান ছোৱালীজনী হ'ব লাগে, সহজ সৰল হ'ব লাগে, সেয়াই, আৰু বেলেগ একো নালাগে। তাৰমানে তই এইবাৰ বিয়া পতাটো খাটাং আৰু। কোনে বিয়া পাতিব বগামূলা? ছাৰ পালেহি। পালোহি। তই এটা কথা কচোন, কোনে বিয়া পাতিব এইবাৰ? নাই ছাৰ, মনে গান এটা গাই আছিলে, এই চীন ভাৰতৰ যুদ্ধ হ'ব বুলি গানটো গাই আছিলে। নহয়, মই কিবা সেই বিয়া পতাৰ কথা শুনি পালো যে। এই ছাৰ, মইহে গান এটা গাই আছিলো। সেই গানটো শুনি কিনে বগামূলাই কৰি আছিলে আকৌ, তই বিয়া পাতিবি নেকি বুলি মোক সুধি আছে আকৌ। সেইটো কথা। নহয়, মৰণে সদায় যে গান গাই থাকোঁ, বগামূলাই যে এদিনো গান নাগায়, আজি বগামূলাই এটা গান গাওকচোন। আৰে ভাই, তথাপিতো এটা গাইছা না। সেই বগামূলা গাই দিব পৰা নাই, ছাৰে ইমান ৰিকুৱেষ্ট কৰি আছে। তুমি বিচাৰিলে আকাশৰ জোনটো আনি দিম, তুমি কলে সাগৰো সাঁতুৰিম, তুমি কান্দিলে চকুলো মচি দিম, তুমি হাগিলে টিকাও ধুৱাই দিম, তুমি হাঁহিলে দাঁতকেইটা ঘুচিয়াই ভাঙি দিম। হ'ব বগামূলা, চাহ দেখা নাই, অৱস্থা বেয়া হ'ল, চিটতে লাং খাই বহি আছে। কি হ'ল ছাৰ? তই যিহে গান টানিলি, ছাৰে একেবাৰে ভেউচে হৈ গ'ল যেনে পাইছো। ছাৰ, কিবা হ'ল নেকি? বোপাইহঁত, বগামূলাই যিহে গান টানিলে নহয়, যেনে তেনে কথমপি বাচিছো আৰু একেবাৰে হিপুৰি পামগৈ যেনেহে লাগিছিল। ৰক্ষা, তই যে ভাল যে বগামূলাক গান গোৱা বন্ধ কৰালি। ছাৰ, মই সেইটো কাৰণে নেগাওঁ বুলি কৈছিলো তো, ভালকে গান গাবই নাজানো মই ছাৰ। বাৰু এতিয়া সেইবিলাক বাদ দেচোন, কচোন মৰণ, তই পোন প্ৰথমবাৰ আমাৰ ভাৰতলৈ তামোল কেনেকৈ আহিছিল কচোন। সেই যে দেখিছ যে ধৰিবা আমাৰ সেই গাঁওবিলাকত যে তামোল গছবিলাক ওখ ওখ হৈ থাকে যে, সেই তামোল গছৰ কথা কৈছোন। তামোল ক'ৰ পৰা আহিছিলে কচোন তহঁতি। ছাৰ, মই জনাততো লংকাৰ পৰা আহিছিলে বুলিহে জানো আকৌ দেই ছাৰ, যিখন বৰ্তমান শ্ৰীলংকা। সেইটোতো মই গম পাই আছো, কিন্তু কেনেকৈ আহিলে সেইটোহে লাগে মোক এতিয়া। তই কেনেকৈ আহিলে কচোন। হয় ছাৰ, হনুমানে চুৰ কৰি আনিছিলে আকৌ লংকাৰ পৰা। সঁচাকে দেই, হনুমানৰ কিন্তু কমটি চুৰ নাছিলেই আকৌ। আৰে সেইটোতো বাদ দে না, কেনেকৈ আনিছিলে সেইটো শুন আকৌ। মদন কচোন, কেনেকৈ আনিছিলে কচোন ক। হনুমানে তাৰ ভূমিত ভৰাই আনিছিলে লংকাৰ পৰা তামোল। তই কেনেকৈ গম পালি? তেতিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষৰ মানুহে তামোল খাবলৈ পালে। সেইটো কাৰণেতো ছাৰ, তামোলবিলাক কিছুমান ৰঙা কিছুমান বগা, হনুমানৰ ভূমিত ভৰাই অনাৰ কাৰণে সেনেকুৱা হ'ল আকৌ ৰং। হনুমানেতো বেলেগকৈ এনেকৈ হাতে চাতেও আনিব পাৰিব নে, ভূমিত যে ভৰাই আনিলে কি কাৰণে ভৰাই আনিলে? ছাৰ, লংকাত যিমানে হেৰি আছে নহয়, গোটেই পহৰা দিয়া মানুহ থাকে, এটা বস্তু তাৰপৰা বোলে মনে চকু আনিব নোৱাৰে হেনো। সেইটো কাৰণে হনুমানে কি চিন্তা কৰিলে, এতিয়াতো আমাৰ ভাৰতলৈতো আনিব লাগিব তামোল। সি চিন্তা কৰিলে কি নাই, মুখত ভৰাই নিলেওতো সি মুখখন মেলি কিনে দেখিব, ভূমিতটো ভৰাই নিলে ভূমিটো মেলি নাচাব ন, সেইটো কাৰণে ভূমিতে ভৰাই লৈ আনিলে আৰু। সেইটো কাৰণে কিছুমান তামোল সেই বুঢ়া তামোলবিলাক গু গোন্ধাই ন, সেইটো কাৰণে গোন্ধাই, মই আজিয়ে গম পালোঁ।
আৰু ছাৰ কথা এটা নহয়, গোন্ধালেও কিছুমানে কিন্তু বিয়াত ৰগৰ ওলাই খাই কিন্তু একদম উঠ চুট ৰঙা কৰি কিনে খাই থাকে নহয়। কিবা এটা দেখিয়ে ভাল লাগে অ', ইমান ধুনীয়াকৈ তামোল চুবাই থাকে। ভাল হনুমানে আনিলে কাৰণেহে পুৰা একদম চুবাই থাকিব পাৰ, নহ'লেতো কি কৰিলি হ'লে। হয় দে বগামূলা, তই ঠিকেই কৈছ। বাৰু সেইবিলাক বাদ দেচোন, এতিয়া মদনে কবিতাকে তাকাই দেচোন। ছাৰ মুখস্থ নাই নহয়। মুখস্থ নাথাকিলেও তই গাবই লাগিব এটা। ক'ৰ পৰা কি কৰি গাওঁ মই নাজানো, কিন্তু তই গাবই লাগিব এটা। বাৰু তেনেহ'লে ছাৰ শুনক। ফুল নুফুলনো কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়। ঐ গৰু তই ফুলৰ আগবোৰ খাওঁনো কিয়। তাৰপিছত ছাৰ গৰুটো উঠিল নহয় এখন। গৰুটোৱে কি বুলি ক'লে তাৰপৰা? অসমত যে বানপানী হৈছে মইনো নেখাম কিয়। তাৰমানে ছাৰ গৰুটোৱে কৈছে যে অসমত যে ইমান বানপানী হৈছে, তাত চৰিবলৈ জেগা নাই, ক'তো ঘাঁহ বন একো এটা খাব পৰা নাই, সেইটো মানে গৰুটো উঠি ল'ব খং ছাৰ। হয় দে মদন, তই ঠিকেই কৈছ। আমাৰ অসমতে অকল তেতিয়া অকল বানপানীয়ে আহি থাকে অ'। তাকেইতো ছাৰ, মানুহৰ ঘৰে ঘৰে গৰুবিলাক সোমাই কিনে সেই ফুল চুলবিলাক নাখাই কি খাব হয় ছাৰ। বেলেগকেতো একো ঘাঁহ বুলি ক'বলৈ একোৱেই নাই। সেই মানুহৰ ঘৰে ঘৰে উৎপাত কৰিছে আৰু সিহঁতে, তাকো সিহঁতক দুখ দিলে নহ'ব আৰু। তাতে আকৌ খেতি পথাৰৰ দিন, আৰু ভালকৈ যদি পেট ভৰাই খাব নাপায় ৰাতিপুৱানো কেনেকৈ পথাৰত যাব, হয় নাই? বাৰু তেনেহ'লে আজি ইয়াতে সমাপ্ত কৰোঁ দেই, ছুটি কৰোঁ ব'ল। আজি কিন্তু ভাল লাগিলে গৈ দেই, বগামূলাই যিখিনিয়ে গালে নহয় গান, একদম হাঁহি হাঁহি পেট বিষাই গ'ল মোৰ। বাপেকে নেজানো বুলি ক'লো গাই কৈ থাকিব, পালে মজাটো আজি ভাল দিলোতো। আৰু অকণমান দেৰিলৈকে গাই থকালে সিপুৰিয়ে পালেগৈ হ'লে ছাৰে।